ইয়াত মই এটা কথা মন কৰিছোঁ গাইছ, মানে ইয়াত ক'তো বাউণ্ডেৰী ৱাল নাই, এটা ঘৰটো ইয়াত বাউণ্ডেৰী ৱাল নাই মানে। খুব বেছি 2 ঘণ্টামান হৈ গ'ল, হয় নাই? 2 घंटा मतलब काम हो गल। आपका नंबर दे दिया, आपका पूरा अभी बुकिंग हो जाएगा ऑनर के आगे। पूरा कॉल करेगा अभी। तो हेलो बंधुসকল, কি খবৰ আপোনালোকৰ? আশা সকলো ভালে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডক্টৰ দা। তো গাইস, আজি হ'ল নেপালৰ সেকেন্ড দিন, মানে সেকেন্ড ডে। তাৰপাছতে আছিলো এইটো ৰুমতে, ৰুমটো দেখাইছিলো আপোনালোকক। এইটো ৰুমতে ৰুমটো গোটেই অৱস্থা নাইকিয়া হৈ গৈছে, মানে মই এতিয়া কাপোৰ চাপোৰ উলিয়াইছিলোঁ এইবোৰ পিন্ধিম বুলি, এইবোৰো এনেকৈ আৰু। চ' গাইছ, ইয়াত আঠাটো দেখিছোঁ বৰ খাটা ডেঞ্জাৰ আঠু। তো মাহঁত গ'ল হেৰিলে হস্পিটেল বুলি, মোৰ হস্পিটেল যাবলৈ ওলাইছোঁ, মানে মোৰ লেটেই হৈ গ'ল। মই উঠিছোঁহে এতিয়া, কাৰণ দেৰিকৈ উঠা অভ্যাস আছে। তো মই আজি আপোনালোকক দেখাম হস্পিটেল, নিচি হস্পিটেল, দৃষ্টি হস্পিটেল। তো চেষ্টা কৰিম দুইখনেই দেখাবলৈ, কিন্তু এতিয়া বৰ্তমানটো যাম দৃষ্টি হস্পিটেল, কাৰণ মা দেউতাহঁত গুচি গ'ল। মই শুই কৰি উঠি কৰি এতিয়া ওলাইছোঁহে, মই এতিয়া যাওঁ। বেছি দেৰি হোৱা নাই, মাহঁত চাগে তাত এপইণ্টমেণ্টটো লৈ লৈছে। তো দেখাবলৈ চেষ্টা কৰিম, তাত গৈ পিনে চাওঁগৈ হস্পিটেলখন কেনেকুৱা কি, আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে মোৰ লগতে দৃষ্টি হস্পিটেল। তো একচুৱেলি আমি য'ত আছোঁ তাৰপৰা মানে দৃষ্টি হস্পিটেলখন বেছি দূৰ নহয়। আপোনালোকৰ মই দেখাই দিম বাৰু। মই আছোঁ এইফালে সেই ব্লু কালাৰ বিল্ডিংটো যে, তো দাৰ্জিলিং হোটেল, সেই হোটেলটো ভালকৈ দেখাম বাৰু মই হোটেলখন। আৰু এইফালে আপোনাৰ আছে দৃষ্টি, এইটো চিধা এখন দৃষ্টি IN হস্পিটেল। তো ৰাস্তাটোৰ সেইপাৰে আছে আপোনালোকৰ দৃষ্টি হস্পিটেল, আৰু ৰাস্তাটো এইপাৰে এইফালে গোটেই হোটেল। এইবোৰ চব মানে হোটেল এণ্ড লজ, মানে আপোনালোকে ৰুম পাই যাব একদম কম দামত, বহুত কম দামত, 300 টকাতে পাই যাব মানে। তো মই আমাৰ হোটেলখনো দেখামগৈ বাৰু। আৰু মেচি হস্পিটেল আছে সেইফালে, এই মানুহকেইজনৰ এইপাৰে মানে মেচি আছে। তো মই মেচিলৈ এতিয়া নাযাওঁ, এতিয়াতো যাম মই দৃষ্টিলৈ। তো গৈ লওঁ, তাৰপিছত পাৰ হৈ লওঁ। তো দৃষ্টিলৈ গৈ পিনে মই চাই লওঁগৈ কি কয় কথাবোৰ, তাৰপিছতে যাম মেচিখনো দেখাবলৈ চেষ্টা কৰিম। এতিয়াতো বৰ্তমান মই মাহঁতকে বিচাৰিব লাগে, মাহঁতক বিচাৰি লওঁ ক'ত আছে বা কি হৈ আছে। চলিয়ে ভैया, ये भैया हमारे साथ किधर पे जाओ वहाँ अंदर। ठीक है। তো এইজন দাদাৰ লগতে আছিলোঁ মই। এইফালে ভিতৰৰ মানে দাদাৰ ৰুমতে আছোঁ আমি হোটেলত। তো এইফালে ষ্টেচু আছে এনেকৈ, ফটো যাবিনি ককা এটা। ইণ্টেৰিয়ৰটো এনেকুৱা গাইছ, চশমা এখনো আছে গাইছ। তো বলক ভিতৰলৈ গৈ লওঁ, ভিতৰলৈ গৈ পিনে মাহঁতক লগ কৰি লওঁ। এইটো এণ্ট্ৰেঞ্চ, সেইটো দি আহি পিনে আপোনালোকে এইডোখৰতে পাব চশমা দোকান, সেইখন দৃষ্টি এনেকৈ কিবা দেখা আছে। তাৰপৰা এইফালে আছে এইবোৰ নিজৰ যি কাম, আৰু আপোনালোকে প্ৰথম ইয়াত আহি পিনে গ'লেই হ'ল। ইয়াত আহি পিনে আপোনালোকে এই ৰুমত ভৰাই চেকআপ কৰি মেলি নম্বৰ দি দিয়ে, যে 4 নম্বৰ বা 5 নম্বৰ, এইফালে 6 নম্বৰ, 10, 11, এইফালে 7, 8 তেনেকৈ আছে মানে। তো সেই নাম্বাৰকেইটা দি দিছে, তাৰমানে একদম সহজ। তো ইয়াত কনচালটেণ্টে কৈ দিয়ে যে 11 নম্বৰ যাওক। তো 11 নম্বৰ গৈ মেলি তাত চেক কৰি আকৌ বেলেগ কেই নম্বৰ যাব লাগে, 12 নম্বৰ যাব লাগে, 6 নম্বৰ যাব লাগে, এনেকৈ পঠিয়াই দিয়ে। আৰু চবতে ডক্টৰবোৰ মানে বহি থাকে, মানে ডক্টৰকেইজন মানে বহি থাকে। তো বহুত ভাল ফেচিলিটি। আৰু এইখন হ'ল ছেমি গভৰ্ণমেণ্ট। তো মেচি হস্পিটেলখন হ'ল চৰকাৰী, আৰু এই দৃষ্টিখন হ'ল ছেমি গভৰ্ণমেণ্ট। তো ইয়াত মানে অকণমান দাম বেছি, মানে খুব বেছি 2-3,000 ডিফাৰেঞ্চ এটা আছে মানে। তো সেইটোৱে, বেছি একো ডিফাৰেঞ্চ নাই। এখন ছেমি গভৰ্ণমেণ্ট আৰু মেচিখন গভৰ্ণমেণ্টত আপোনাৰ যদি 200 টকা থৈছে, ইয়াত 500 টকা হ'ব, মানে 400 টকা বা 500 টকা, মানে অকণমানটো দামটো বেছি আৰু। এইফালে মই মাহঁতক লগ পাই গ'লোঁ, বহি আছে। কাম হ'ল নাই দেৰি আছে নেকি? অঁ
তো এটালৈকে চেকআপ কৰিছে আৰু অকণমান টাইম লাগিব তো সেইবাবে অকণমান দেৰি ইয়াতে ৱেইট কৰোঁ তো ৱেইট কৰি চাওঁ কি হয়গৈ এটা চেকআপ গ'ল বোলে এতিয়ালৈকে তাকে গৈ পিনি চাই আছোঁ আৰু কিমান দেৰি লাগে তো বন্ধুসকল বৰ্তমানতো আমাৰ টেষ্টিং কৰি হৈ গ'ল তো এইফালে লৈ লৈছোঁ কেইটা বাজিলে বাৰু এইটো পিটিকা বাজিছে এতিয়া 12টা বাজিছে 11:35 এতিয়া আমি যাওঁ লাঞ্চটো কৰি আহোঁগৈ মানে ব্লাড শ্লাড দি আহিছোঁ দেউতাৰ আজি অপাৰেশ্যন হৈ যাব অপাৰেশ্যন খুব বেছি 2 ঘণ্টামান হৈ যাব হয়নে 2 ঘণ্টামানৰ কাম হৈ গ'ল অঁ তো 2 ঘণ্টামানতে মানে আমাৰ কাম হৈ গ'ল এতিয়া আমি এইফালে এখন দৃষ্টিৰ সন্মুখৰ ৰাস্তাটো এইটো তো এই সন্মুখৰ ৰাস্তাটো মানে এই সন্মুখৰ গলিটো দি গ'লে আমাৰ হোটেলখন আছে তো সেই হোটেলখন গৈ পিনে এতিয়া আমি আকৌ ভাতটো খাই লওঁগৈ ভাত খাই কৰি অকণমান ৰেষ্ট লৈ আহি যাম অপাৰেশ্যনটো কৰিবলৈ মানে এতিয়া এই হস্পিটেলৰ লাঞ্চ ব্ৰেক হ'ব চ' সেইটো কাৰণে আমিও লাঞ্চটো কৰি ল'ম বুলি ভাবিলোঁ এতিয়া আমি পাই গ'লোহি আমাৰ হোটেল দাৰ্জিলিং এইখনে হোটেল দাৰ্জিলিং তো আমি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত তো ইয়াত পূৰা আমি এতিয়া হোটেলত খানা চানা খাম তো খাই লওঁ খানাটো আৰু खाना हो गया खाना मालिक बनी गई या दादाजনৰ দেউতা या दादाজনৰ মা তোমাক পুৰা ধুনীয়া খানা খুৱাই আছে আৰু মানে তো এইখনে ইয়াত খানা বনাই আৰু ইয়াত মই এটা কথা মন কৰিছোঁ গাইজ মানে ইয়াত ক'তো বাউণ্ডেৰী ৱাল নাই এটা ঘৰটো ইয়াত বাউণ্ডেৰী ৱাল নাই মানে তো সেইফালে গাঁৱৰ কিমান আছে কিমান নাই মই নাজানো মই দেখা নাই কাৰণ এইফালে চাওক এইফালে এখনো বাউণ্ডেৰী ৱাল নাই এইটো ৰাস্তা ডাইৰেক্ট এখন খালী মাটি এইফালে এইটো ৰাস্তা এইফালে ৱাল চল নাই মানে ডাইৰেক্ট ঘৰ আৰু ৰাতি এনেকুৱা নিয়ম মানে 9টা বজা হোৱাৰ লগে লগে একদম গোটেই নেপাল বন্ধ এটাও মানুহ নাপায় মানে মেক্স টু মেক্স 9:30 আৰু মেচি হস্পিটেলখন এইখন গাইজ এইখন মেচিখন এইটো চাইড পাৰ্টটো মানে এইফালে দৃষ্টি আছে এইফালে মেচি আছে দুখন হস্পিটেল ওচৰতে তো আৰু সেইফালে ছাগলীকেইটা চব লেম্প ছাগলী বেয়া ডাঙৰ আৰু ইমান ভাল মানুহ কৈছোঁ ন একদম অন্তৰ পৰা কৈছোঁ বহুত ভাল মানুহ পুৰা হেল্প কৰে চবেই হেল্প কৰে একদম নিজৰ ঘৰৰ মানুহ এনেকুৱা লাগিছে যে ঘৰতে আছোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে মই ঘৰতকৈ বেছি ভালহে পাইছোঁ ইয়াত থাকি তো মানে খুব পুৰা একদম ফেমিলি টাইপৰ ফিল দিয়ে পুৰা ধুনীয়া আমি আছোঁ সেইটো ৰুমত দাৰ্জিলিং লজ বেগত আছে এই চালা আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব এইফালে নাম্বাৰ দি দিছোঁ মই भैया आपका नंबर दे दिया आपका पूरा अभी बुकिंग हो जाएगा फोन आके आके पूरा कॉल करेगा अभी तो ये कॉन्टेक्ट कर लो पारिब आपलोक एकदम पूरा घर लिखा एकदम पूरा फुल महफिल एकदम महफिल माने पूरा गेहरा बोली कबले गले एकदम खातरा तो ये खाना चाना खाई लওঁ फ्रेश हो बेसि डायलग निदो নহলে ভিডিওটো বহুত দীঘল হৈ যাব তো ৰাইজৰ কাল আমি লাঞ্চ চাঞ্চ কৰি মেলি আকৌ আহি গ'লো এতিয়া দেউতা ডাইৰেক্ট অপাৰেশ্যনেল থিয়েটাৰলৈকে যাব হয়নে 13 নম্বৰ এইফালে বছ গৈ আছে আগে এতিয়া 13 নম্বৰ অপাৰেশ্যন থিয়েটাৰত ভৰাই মেলি কি হয় চাওঁ আৰু তো বন্ধুসকল দেউতা সোমাই আছে অপাৰেশ্যন থিয়েটাৰ তাৰপৰা মাতি পিনে ফাৰ্মাচীৰ পৰা দৰৱ আনিবলৈ পঠিয়াইছে তো যাওঁ ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহোঁগৈ 2 ঘণ্টামান হ'ল প্ৰায় 2 ঘণ্টামানে হ'ল হৈ আছে অপাৰেশ্যন হ'লে আৰু এইকেইটা দৰৱকেইটা লৈ গ'লে হৈ যাব তো গৈ পিনে ফাৰ্মাচী পালে ফাৰ্মাচী আছে সেইফালে যাওঁ গৈ আহোঁ তো ফাইনেলি বন্ধুসকল আমাৰ হেৰি কৰি হৈ গ'ল মানে অপাৰেশ্যন কৰি হৈ গ'ল দেউতাৰ অপাৰেশ্যন কৰি আহিলে এয়া গৈ আছে তো হৈ গ'ল ওলাই গ'লোঁ ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা ৰাস্তাটো ক্ৰছ কৰিলোঁ ৰাস্তাটো ক্ৰছ কৰি ৰুমত গৈ ভালকৈ কথা পাতি আছোঁ টাইম হৈছে 3:34 তো বন্ধুসকল ৰুমলৈ আহি পাই গ'লোহি ৰুমত আহি গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ পেলাই এইফালে দাদা এনেকৈ শুই আছে চকুটোকো অপাৰেশ্যন কৰি মেলি তো সেই আছিলে মেচি হস্পিটেললৈ দেখাম বুলি ভাবিছিলোঁ সেইখনলৈ মই যাবলৈ টাইম নাপালোঁ মানে ইয়াতে কৰি থাকোঁতে লাগিব
দেখাবগৈ পাৰিলোঁহেঁতেন তো যাম বাৰু তালৈ এপাক সেইটো কাৰণে মই নেক্সট ব্লগত মই সেইখন হস্পিটেল দেখাম তো সেইখন হস্পিটেল আপোনালোকে চাই ল'ব পাৰিব তো তাৰপিছত আপোনালোকে দুখন মানে কম্পেৰিজনটো কৰি ল'ব পাৰিব আৰু কোনখনলৈ দেখাবলৈ আহিব পাৰে তো ফাইনেলি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে এণ্ড কৰিব লৈছোঁ আমাৰ কামবোৰতো হৈ গ'ল কাইলৈ 8টা বজাত এটা ৰিপৰ্ট আছে সেই ৰিপৰ্টটো লৈ গৈ আমি ডিচাইড কৰিম যে কাইলৈকে যাম নে পৰহিলৈ যাম তো ফাইনেলি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো দবাই মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়